নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। ধেমাজিত পৰীক্ষামূলক বড়ো ধানৰ খেতি বিষ্ণুজ্যোতি কৃষি ফাৰ্মৰ। এইবাৰ 2 বিঘা মাটিত বিষ্ণুজ্যোতি কৃষি ফাৰ্মৰ কৃষকসকলে উন্নত জাতৰ বড়ো ধানৰ খেতিৰ প্ৰচেষ্টা চলাইছে। ভাল ফলাফল লাভ কৰিলে পৰৱৰ্তী সময়ত অধিক পৰিমাণে বড়ো ধানৰ খেতি কৰাৰ কথা জানিবলৈ দিছে কৃষকসকলে। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। যেহেতু এই বছৰ আমি বড়ো ধান কৰিবলৈ লৈছোঁ আৰু বড়ো ধান যোৱাকালি ৰুইছোঁ, আজিও ৰুইছোঁ। গতিকে বড়ো ধান কৰিলে আমাৰ কৃষকসকলক কি লাভান্বিত হ'ব, আমি কি উপকৃত হ'ম, তাৰে দুটামান কথা আপোনাক জনাব বিচাৰিছোঁ। যিহেতু আমাৰ কৃষকসকলে ধান খেতি কৰাৰ পিছত মাটিবিলাক এনেই পেলাই থৈ দিয়ে। তাত কোনো কাম, মাটিবিলাকৰ কোনো কাম নহয়, এনেই চন পেলাই থৈ দিয়ে। যদি চন পেলাই থৈ দিয়ে মাটিবিলাকৰ পৰা আমি কোনো এটা প্ৰফিট নাপাওঁ। কিন্তু যদি ধান কৰাৰ পিছত সেই একেডোখৰ মাটিতে যদি আমি এনেকৈ ধৰণে বড়ো ধান কৰিব পাৰোঁ, নিশ্চয় আমি লাভান্বিত হ'ম। তাৰে কিছু নিদৰ্শন আমি দাঙি ধৰিছোঁ। দুজনমান সতীৰ্থক লগ লাগি পলাশ ফুকন আছে, আমাৰ লগত ৰাজু ভাজনী আছে। গোটেইকেইজনে মিলি মোৰ যিখিনি কৃষিভূমি আছে, এই কৃষিভূমিখিনিত এইবছৰ বড়ো ধান কৰিব লৈছোঁ। বড়ো ধানৰ এটা জাত আনিছোঁ, এইটো জাত। এই জাতটোৰ 1 বিঘা যদি ভালদৰে বড়ো ধান কৰে 38 বা 40 মোন ধান পোৱাৰ সম্ভাৱনা আছে। কিন্তু আমাৰ যি শালি খেতিত আমি কিমান পাওঁ, খুব বেছি পাওঁ 12 মোন, খুব বেছি পাওঁ 10 মোন। গতিকে 1 বিঘা যদি বড়ো ধান কৰি যদি 38 মোন বা 40 মোন যদি ধান পায়, তেতিয়াহ'লে 1 বিঘা বড়ো ধানত শালি ধানৰ প্ৰায় 4 বিঘামান শালি ধানৰ মূল্য আমি 1 বিঘা বড়ো ধানতে পাম। এনেকুৱা লাগিছে পথাৰত আমি যেন শাওনৰ পথাৰ লেখীয়া অনুভৱ হৈছে। কিন্তু আমাৰ অঞ্চলত বড়ো ধানৰ খেতি আমি এইবাৰ ফাৰ্ষ্ট পৰীক্ষামূলকভাৱে কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। এতিয়া দেখিছে ধুনীয়াকৈ উলিওৱা হৈছে আৰু আপোনাৰ লাইনকৈ ৰোৱা হৈছে। চাওঁ যদি এইবছৰ খেতিটো কৰি আমি ভাল ফলাফল পাওঁ। যিহেতু আমাৰ অঞ্চলবিলাকত এবাৰ খেতি কৰাৰ পিছত গোটেই মাটিখিনি খালী হৈ থাকে। নিজৰ নিজৰ অঞ্চলত কৃষকজনে আমাৰ যদি উৎপাদন ভাল হয়, মানে কৃষকসকলে এই খেতি কৰিবলৈ আগবাঢ়ি আহিব বা তেতিয়াহে স্বাৱলম্বী হ'ব পাৰিব। ধন্যবাদ ৰাজু ভাজনী। যিহেতু আমি বড়ো ধান কৰিব পাৰি, এইটো টাইমত আৰু কিছুমান খেতি কৰিব পাৰে, যেনেকৈ গোম ধান কৰিব পাৰি। গোম ধানৰতো প্ৰফিট আছে, বড়ো ধানটো প্ৰফিট আছে। গতিকে আমাৰ কৃষক বন্ধুসকলে মাটিবিলাক এনেই পেলাই থ'ব নালাগে। যদি কাৰোবাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই, তেওঁ সেই মাটিত গোম ধান কৰিবলৈ আগবাঢ়ি আহক। তেতিয়াহে আমি আচলতে প্ৰকৃততে অসমীয়াগিৰি দেখাব পাৰিম, প্ৰকৃততে আমি জাতি ৰখাব পাৰিম, প্ৰকৃততে আমি ভেটি ৰখাব পাৰিম। তেতিয়াহে আমাৰ জাতি মাটি ভেটি থাকিব। নহ'লে আমাৰ এনেই ৰাজপথত আন্দোলন কৰি থাকিলে আমি জাতি মাটি ভেটি বজাই ৰাখিব নোৱাৰিম। ধন্যবাদ।